আসসালামু আলাইকুম বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল শেখ মোছাদ্দেক ইনফৰমেশ্যনেল। আশা কৰোঁ চবেই ভালে আছে। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা সুখবৰ আহি গৈছে। আপোনালোকৰ কাৰণে BSF কনষ্টেবল 2025 ৰিকুৱাৰমেণ্ট আহি গৈছে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ভিডিঅ'টো মই আজি গোটেই ডিটেইলছ ক'ম। ভিডিঅ'টোত কিমানটো পোষ্ট আছে, ইয়াত কোনে কোনে এলিজিবল হয়, কিমান ইয়াৰ্ছ লাগিব আৰু কোৱালিফিকেশ্যন কিমান লাগিব, এটা আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাব, আপোনালোকৰ উপকাৰত আহিব আৰু ইণ্টাৰেষ্টৰ সৈতে ভিডিঅ'টো চাব। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে BSF কনষ্টেবল ৰিকুৱাৰমেণ্ট 2025 3588টো পোষ্ট আছে, কনষ্টেবল এণ্ড ট্ৰেডমেন পোষ্ট। Border Security Force, last date 23/8/2025. Border Security Force BS has released on an employment notification for the requirement 3588 constable and tradesman post under the Border Security Force. মানে আপোনালোকে ইয়াত কৈছে কি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ আণ্ডাৰত আৰু কি ইমানটো পোষ্ট আছে, 3588টো পোষ্ট আছে। তো আপোনালোকে এইটো ভালদৰে এইটো চাই লওক আৰু আপোনালোকে দেৰি নকৰি এইটো এপ্লাই কৰি ল'ব। ভিডিঅ'টো হৈছে থাকক, মই আৰু গোটেইখিনি কৈ আছোঁ যে ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হেয়াৰ। নেম অফ পোষ্ট আছে কনষ্টেবল এণ্ড ট্ৰেডমেন। নাম্বাৰ অফ পোষ্ট ইমানটা আছে, আপোনালোকতো ক'লোৱে। আৰু এইটো চাব যে পে মেট্ৰিক লেভেল যোনে যোনে আছে এওঁলোকৰ 21,700ৰ পৰা 69,100লৈকে আৰু কি হ'ব আৰু কি। এজ লিমিটটো দি দিছে আপোনালোকে, ইয়াত এজ লিমিটটো চাই ল'ব যে কেণ্ডিডেট এজ মাষ্ট নট বিল' 18 years অৰ অভাৰ 25। এইটো 18 বছৰতকৈ তলত হ'ব নালাগে আৰু এইটো 25 yearsৰ ওপৰত হ'ব নালাগে আৰু কি। তো আপোনালোক চাই থাকক। মই এতিয়া কোৱালিফিকেশ্যনৰ কাৰণে ক'ম আৰু কি যে কেণ্ডিডেট মাষ্ট হেভ পাছ 10th ক্লাছ অৰ ইকুইভেলেণ্ট এক্সাম। এইটো 10th ক্লাছ হ'লে হৈ যাব আৰু হায়াৰ ছেকেণ্ডেৰী থাকিলে আপোনালোকৰ থাকিলে এইটো হৈ যাব। তো আপোনালোকে জলদি এইটো ফিল আপ কৰি লওক আৰু এইটো অনলাইন এপ্লিকেশ্যন কৰি লওক। কৰি আপোনালোকে এইটোৰ কাৰণে প্ৰেক্টিছ কৰি থাকক। আশা কৰোঁ আপোনালোকে এইটো পাই যাব, টেনশ্যন নকৰিব। পুৰা একদম কনফিডেন্সৰ সৈতে আপোনালোকে এতিয়া কি কৰি থাকক, প্ৰেক্টিছ কৰি থাকক। ইয়াত এই যে অনলাইন এপ্লিকেশ্যন কৰি ল'ব। তো এটা ষ্টাৰ্টিং ডেটটো আপোনালোকে ক'লোৱে 25 জুলাই। এইটো আগতে যোৱাকালিৰে এইটো হৈ গৈছে, ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে দেৰি নকৰি এইটো এপ্লিকেশ্যন এইটো ফিল আপ কৰি লওক। তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু আমাৰ চেনেলটোৰ সৈতে থাকেও যদি ভিডিঅ'টো ভালে লাগে।